নমস্কাৰ, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে অংগনবাড়ী ভিডিঅ' আছাম চেনেলটিলৈ মই মঞ্জু কলিতা দাসে আদৰণি জনাইছোঁ। যোৱাকালি অৰ্থাৎ 21 আগষ্ট তাৰিখে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো সকলোবোৰ অংগনবাড়ী কৰ্মী সহায়িকা বান্ধৱীয়ে FRS পদ্ধতি বাতিলকৰণৰ কাৰণে কলা দিৱস পালন কৰে আৰু স্মাৰক পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী মাননীয় অন্নপূৰ্ণা দেৱী মহোদয়ালৈ। এয়া আমি দক্ষিণ কামৰূপ জিলা কমিটিৰ সকলোবোৰ অংগনবাড়ী কৰ্মী সহায়িকা স্মাৰক পত্ৰ দিবলৈ সাজু হৈছোঁ আৰু তাৰ আগতে আমাৰ সমস্যাৰাজিৰ বিষয়ে আলোচনা কৰিছোঁ। আমাৰ আজি 21 আগষ্টত যি আমাৰ দেশজোৰা কলা দিৱস পালন কৰা হৈছে, আমাৰ অসমত বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে আজি এই দিৱস পালন কৰা হৈছে, যিটো আমাৰ FRSৰ যি আমাৰ আৰম্ভ হৈছে। আমাৰ বেনিফিচিয়াৰী যিবিলাক ফটো ল'ব লাগে, কিছুমান OTP ল'বৰ কাৰণে কিছুমান বেনিফিচিয়াৰীৰ অভিভাৱকৰ মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ লগত লিংক নাই বা কিছুমানৰ নেটৱৰ্কৰ প্ৰব্লেম, কিছুমানৰ ৰিচাৰ্জ কৰিবৰ কাৰণে পইচা নাথাকে, কিছুমান হাজিৰা কৰিয়ে তেনেকৈ পোহ বান্ধি থাকে। গতিকে এই সমস্যাবিলাকৰ কাৰণে যাতে চৰকাৰে যাতে আমাৰ FRSৰ সমস্যা বা এই পদ্ধতিটো বাতিল কৰক, নহ'লে কিছুমান কামৰ বোজা আমাক এই FRS পদ্ধতিবিলাক সহজ কৰি দিয়াৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষতে কলা দিৱস পালন কৰা হৈছে। সেয়েহে আমি দক্ষিণ কামৰূপ জিলা কমিটিও আমাৰ এই বকৰ আমাৰ ADC অফিচৰ সন্মুখত আমি এই কলা দিৱস পালন কৰিবৰ কাৰণে আমি সকলোৱে সমবেত হৈছোঁ। আৰু আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ মাননীয় মন্ত্ৰী, আমাৰ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱী ডাঙৰীয়ানীক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আমাৰ ADC ছাৰৰ জৰিয়তে। আমি আশা কৰোঁ আমাৰ এই কাৰ্যসূচী সফল হ'ব, যিহেতু আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে এই পদ্ধতি আৰম্ভ হৈছে। আমাৰ বেছিভাগ ৰাজ্য এতিয়া কেৰেলা, মহাৰাষ্ট্ৰ তেনেকৈ কেইবাখনো ৰাষ্ট্ৰই এই FRSৰ কাম তেওঁলোকক চৰকাৰে কৰিব দিছে যদিও তেওঁলোকে এতিয়ালৈকে কৰা নাই। কিন্তু আমাৰ অসমত আমি প্ৰায় 80% আমি আমাৰ কৰ্মীখিনিয়ে কৰা বুলি আমি ডাইৰেক্টৰ ছাৰৰ পৰা গম পাইছোঁ। এই FRSৰ যি আমাৰ অত্যাচাৰ আৰম্ভ হৈছে আৰু এতিয়া লাহেকৈ আহিব, মানে যিখিনি আমাৰ চেণ্টাৰত আমাৰ যিখিনি দৈনিক যিখিনি আমাৰ শিশু চেণ্টাৰত আহিব, সেই চেণ্টাৰৰ ল'ৰা ছোৱালীখিনিকো আমি FRS কৰিব লাগিব। সেইটো সমস্যা হ'লে আৰু আমাৰ অসুবিধা হ'ব, কাৰণ বেনিফিচিয়াৰীৰ আমাৰ বিশেষকৈ আধাৰ কাৰ্ড আৰু আমাৰ যিটো মোবাইল নাম্বাৰ তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাই, সেইটোৰ কাৰণে বিশেষকৈ অসুবিধা হৈছে। গতিকে এই পদ্ধতি যাতে আমাৰ কিছু পৰিমাণে হ'লেও আমাৰ সহজ পদ্ধতি নাইবা একেবাৰে বাতিল কৰে, সেই দাবীত আমি আজি আহকসকলে একেলগ হওঁ। আৰু এয়া আমাৰ দক্ষিণ কামৰূপ জিলাৰ সম্পাদিকা ৰুণু দাস বাইদেউৰ বক্তব্য আপোনালোকে শুনিলে। ইয়াৰ পিছত আমি বকো-ছয়গাঁও সমজিলা আয়ুক্তৰ মহোদয়ৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়ি যাওঁ।